হয়, আমি সেই কথাও ক'ব খোজো যে পাৰ্কোপাইন আমি নিজেও দেখিছোঁ আজি প্ৰায় 40 বছৰে এই পাৰ্কোপাইন ব্ৰহ্মপুত্ৰই উটাই লৈ গৈছে বা ক'ৰবাত তলত সোমাই আছে। গতিকে এই পাৰ্কোপাইনৰ ব্যৱস্থা নকৰিব। আমি কৈছোঁ হয় মেগাবেগ নহ'লে জিঅ' বেগ দিয়ক। আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ক সদায় সেই কথা জ্ঞাত কৰি আহিছোঁ। তেখেতৰ নিজৰ সমষ্টি উত্তৰ গুৱাহাটীত যেনেকৈ মৰ্ণিকৰ্ণেশ্বৰৰ পৰা টিলিং গাঁৱলৈকে জাল নেটৰ ব্যৱস্থা কৰি তাৰ মাজত বোল্ডাৰ সোমোৱাই যেনেকৈ শৈলৱ বান্ধ দিয়া হ'ল, যাৰ কাৰণে আজি প্ৰায় 15 কিলোমিটাৰ একেধৰণে সুৰক্ষিত হৈ আছে। সেইদৰে আমাৰ মাজুলীতো আমি সেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেখেতক আমি আগতে জনাইছিলোঁ, আজিও জনাইছোঁ। ঠিক আছে 15 কিলোমিটাৰ নোৱাৰে, তাৰ চইল ইয়াৰ চইলৰ মাজত পাৰ্থক্য থাকিব পাৰে, অন্ততঃ 1 কিলোমিটাৰ অন্ততঃ পৰীক্ষামূলকভাৱে সেই শৈলৱ বান্ধটো দিয়ক। কিন্তু কোনো কাৰণতে শৈলজ পাৰৰ কথা আমি নাই কোৱা, শৈলৱ বান্ধ আৰু তাৰ লগতে জিঅ' বেগ আৰু মেগা বেগেৰে আমাৰ এই অঞ্চলটো যদি আবৃত কৰিবলৈ চেষ্টা কৰে, নিশ্চয় আমি আশা কৰিছোঁ যে আমি এটা ফলপ্ৰসূ এটা দিশ পাম আৰু আমাৰ গৰাখহনীয়া ৰোধত সহায় কৰিব। গতিকে আমি এইটো বিনীতভাৱে সেই মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যে পাৰ্কোপাইনৰ ব্যৱস্থা কৰাৰ বিপৰীতে জিঅ' বেগ, মেগা বেগ আৰু শৈলৱ বান্ধৰ ব্যৱস্থা কৰিব। 15 তাৰিখে আৰু ৰাইজে কৈছে যদি 13-14 তাৰিখ ডিচেম্বৰৰ ভিতৰত কোনো চৰকাৰৰ বিভাগে কাম নকৰে, তেতিয়াহ'লে ৰাইজ সকলো ওলাই আহিব আৰু 15 তাৰিখৰ পৰা ইয়াত বেগ পেলোৱাৰ কথা কৈছে আৰু আমি নিজেও বেগ পেলাবলৈ বাধ্য হ'ম। আমাৰ মানে ক্ষুদ্ৰ জ্ঞানেৰে দেখাত এই যে আমাৰ টেকেলি ফুটা মাতমৰা অঞ্চল যিটো মানে মেগা বেগত আজি সুৰক্ষিত হ'ল, সেই ছিষ্টেমটো নকৰি 2004 চনৰ পৰা ইয়াত ব্ৰহ্মপুত্ৰ বোৰ্ড নামৰ এখন বোৰ্ডে বিভিন্ন ধৰণে চৰকাৰৰ পৰা ৰাজকোষৰ পৰা পইচা চেংচন লৈছে, লৈ পইচাখিনি কিহত ব্যৱহাৰ কৰিছে তেওঁলোকেহে জানে, আমি নাজানো। ইয়াত আমাক পাৰ্কোপাইনৰ খুঁটা 2-4টা পেলাই দেখুৱাই পেলাই হাত সাৰিছে। এইবাৰো 50 কৰোৰ টকা চেংচন হ'ল বুলি পেলাই আমাৰ বিধায়ক মহোদয়ে ইয়াত কৈছিলে সুৰক্ষাৰ কাৰণে 50 কৰোৰ টকাৰ আমি একো কামেই নেদেখিলোঁ। 2-4টা পকা খুঁটা মানে পাৰ্কোপাইন দি পেলাই হয়তো পইচাখিনি তেওঁলোকৰ ভিতৰতে আত্মসাৎ হৈছে বুলি আমাৰ সন্দেহ হৈছে। সেয়েহে আমি মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱলৈ আমি ৰাইজ, গাঁৱলীয়া সহজ সৰল ৰাইজ হিচাপে তেখেতলৈ আমি অনুৰোধ জনাইছোঁ, এই বস্তুটো তেখেতে দৃষ্টিগোচৰ কৰি এই পইচাটো সঠিক ব্যৱহাৰ হোৱাকৈ আমাৰ ইয়াত হয়তো 1-1.5 কিলোমিটাৰ মেগা বেগৰ পৰীক্ষামূলক কাম এটা কৰি পেলাই আমাক সন্তুষ্টি দিব বুলি আমি আশা ৰাখি হয়তো মই 10,000 টকা আজি প্ৰভুৰ ঈশ্বৰৰ পুঁজিলৈ আগবঢ়াইছিলোঁ।